দোকানত বিভিন্ন ধৰণৰ গীত গাই একদম দোকানীয়ে পাণ দোকানখন ভৰাই তুলিছে ইমানে ধুনীয়া ধুনীয়া গীত গাই অসমীয়া বিহু গীত আপোনালোকে শুনিলে গাটো ৰিম ৰিম ৰাম লাগি যাব ইমানে ধুনীয়া ধুনীয়া তেওঁ গীত গায় গতিকে তেওঁ গীতবিলাক যিহেতু ৰাইজে শুনি ভাল পায় সেইবাবে তেওঁ দোকানলৈ বহুত কাষ্টমাৰ আহে বোলে দিনটো বহুতে কাষ্টমাৰ অকল মানে কেইগৰাকীমান বাইদেউ কৈছে যে মই গীত শুনিবলৈ গান গাই থাকে যে গান শুনিবলৈ কাৰণে বস্তু নিবলৈ আহোঁ লগতে গানো শুনিবলৈ আহোঁ বুলি কৈছে গতিকে বেছি দেৰি নকয় মই তেওঁ ভাগৰ এই পাণ দোকানৰ সেই দোকানীজনৰ গীতটো আপোনালোকৰ মাজলৈ মই উদঙাই দিব চেষ্টা কৰিছোঁ গতিকে আপোনালোকে তেওঁ ভাগৰ গীতটো শুনক আৰু উপভোগ কৰক এনজয় কৰক ফূৰ্তি কৰক মাছলৈ যাওঁ নাখাওঁ খুদা ভাত ৰন্ধৈ কৰ দৈ পাৰি পাৰি থয় জুতিৰে খামা দিনৰ খাত মাছলৈ যাওঁ নাখাওঁ খুদা ভাত ৰাম প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ হিৰে দিয়া চৰণ বিহু আধুনিক গীত লোকগীত সকলো গাব পাৰে দুদুল বৈশ্যই প্ৰতিজন গ্ৰাহককে গান গাই তামোল পাণ দিয়ে দুদুলে নমস্কাৰ মোৰ নাম দুদুল বৈশ্য হয় মই এনেকৈ গীত মাত অকণমান চৰ্চা কৰি আছোঁ অকণমানি দোকান এখন দি সুবিধা পালে ক'ৰবাত গাওঁ আৰু ৰাসতো গাইছোঁ এনেকৈ বহুতখিনি গীত মাত গাই আছোঁ আৰু বাকী গীত মাত গাওঁতে অকণমান ভুল ত্ৰুটি হ'ব পাৰে সেইখিনি ক্ষমা কৰিব ৰাতি 12 বজাত কুলিকে টেকিয়ে জাননী দিলেহি বুলি দে সমাই বহাগী পালেহি ৰাতি বুকুৰদন খোৱাদাৰী পাতি পকিনে মোটেঙা কৰিল চেনাই কিন্তু সুন্দৰ কণ্ঠ থকাৰ পিছতো আৰ্থিক দুৰৱস্থাৰ বাবে আগবাঢ়ি যাব পৰা নাই দুদুল বৈশ্য তাৰ পিছতো এই সাধাৰণ পাণ তামোলৰ দোকানখনেই দুদুলৰ গান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ল'ৰাটা পাণ দোকান দিয়ে যদিনো তাৰ কাষ্টমাৰ বহুত হয় তাৰ মাজতে গানো অকণমান হেৰি কৰি থাকে আৰু ৰিহাৰ্চল আৰু কেতিয়াবা মানে আমি শুনিবলৈ আহোঁ তাৰ গান ভাল লাগে তাৰ গান শুনি দুদুল বৈশ্যৰ দৰে প্ৰতিভাৱান যুৱকে এখন মঞ্চ পোৱা উচিত এনেবোৰ প্ৰতিভা ওলাই অহা উচিত আপুনি মই সকলোৱে মিলি এনেবোৰ প্ৰতিভা উলিয়াই আনিব লাগিব সকলোৱে এতিয়া দুদুল বৈশ্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে পানী কলা নে বগা হ'ল দেখাও নাপালো কোলাতে নলৈলো আনি মাজুলীৰ পৰা হিতেশ দলে DY 365